আজি বাথৌ পূজা বড়ো জনগোষ্ঠীয় ভাইসকলৰ অন্যতম ধৰ্মীয় উৎসৱ বাথৌ পূজা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বাথৌ মন্দিৰসমূহত মাংগলিক নীতি নিয়মেৰে বাথৌ পূজাৰ আয়োজন কৰা হৈছে। চাংচাৰীৰ হালুগুৰি চুক বাথৌ মন্দিৰ প্ৰাংগণতো উলহ মালহেৰে পালন কৰা হৈছে বাথৌ পূজা। এই উৎসৱে যাতে সকলোৰে জীৱনলৈ কঢ়িয়াই আনে নতুন আশা, সুখ সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বতৰা তাৰেই কামনা কৰি পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। কাৰ্য আমি বাথৌ মন্দিৰত আমাৰ এই নৱনিৰ্মিত বাথৌ মন্দিৰত আমি বাথৌ পূজা পালন কৰিছোঁ। আজি আমাৰ 2টা বছৰ হ'ল নৱনিৰ্মিত হৈ আছে আমাৰ বাথৌ মন্দিৰ হালগুৰি চুকবাসীৰ আৰু বৰমিজোৰা এই দুখন গাঁও মিলি পেলাই। তথাপি এতিয়া মই পোনপ্ৰথমে বাথৌৰ বিষয়ে অকণমান কওঁ। বাথৌ হ'ল হিন্দু ধৰ্মৰে এটা পাৰ্ট। যিমানবিলাক হিন্দু ধৰ্মৰ শিখ চাই এই সকলোবিলাকৰ আমি হিন্দু এটা আঞ্চলিক ভিত্তিত বা সাম্প্ৰদায়িক ভিত্তিত আমি বাথৌ। বড়োবিলাক আচলতে আমি মংগোলীয় মানুহ। চাইনাৰ কাষৰ যিটো মংগোলীয়া দেশ আছে তাৰ পৰা জনসংখ্যা বৃদ্ধি হোৱাত 2টা ভাগত বিভক্ত হৈ আমি তলৰ ফালে আহিলোঁ, হিমাচল পাৰ হৈ তিব্বত পাৰ হৈ, আৰু বাকীবিলাকে জাপান হৈ ইণ্ডোনেছিয়া হৈ সেইফালে গ'লগৈ। এতিয়াও দেখা যায় জাপানত 5খন গাঁও বড়ো গাঁও আছে। ইণ্ডোনেছিয়াত আটাইতকৈ ডাঙৰ আমাৰ বাথৌ মন্দিৰ আছে। আমি যিখিনি দক্ষিণ ফালে নামি আহিলোঁ হিমাচল পৰ্বতৰ পৰা আহি লাহে 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 হাজাৰ হাজাৰ বছৰৰ পিছত ব্ৰহ্মপুত্ৰ ভেলীত আমাৰ বংশধৰবিলাকে বসবাস কৰিবলৈ ল'লে। কিন্তু প্ৰত্যেক মানুহৰে যাতে এটা ধৰ্ম থাকে, যেনে বৌদ্ধ ধৰ্ম, হিন্দু ধৰ্ম, খ্ৰীষ্ট ধৰ্ম, ইছলাম ধৰ্ম, ঠিক তেনেকৈ এই হিন্দু ধৰ্মৰে পাৰ্ট কিছুমান শাখা বহুত আছে। তাৰে এটা বাথৌ ধৰ্ম। আমাৰ বড়োবিলাকে আগতে গছৰ তলত বাথৌ ধৰ্ম পালন কৰিছিল, বলি বিধান এইবিলাক। কিন্তু যোৱা 1997 চনত ৰঙিয়াত এখন ডাঙৰ মিটিং হয়। অল বাথৌ আৰ গেডাৰ্ড, সকলোবিলাকে গেডাৰ্ড হৈ নতুন নিয়ম কানুন বাথৌ বনালে। তাতে বলি বিধানটো সমাপ্ত কৰিলে। আৰু ঠিক তেনেকৈ এনেকৈ আগতে গছৰ তলত যেনেকৈ পূজা কৰিছিলে সেইবিলাক বাদ দি আমি এতিয়া এনেকৈ বাথৌ থানচালি বনাই পেলাই আমি বাথৌ পূজা কৰোঁ। এতিয়া বাথৌৰ মূল উদ্দেশ্যটো কওঁ। বাথৌ হ'ল যেনেকৈ ভগৱানৰ এটা সৃষ্টি, আমাক যেনেকৈ ব্ৰহ্মা বিষ্ণু মহেশ ইত্যাদিয়ে যেনেকৈ আমি সৃষ্টিকাৰী বুলি কওঁ, এজনে সৃষ্টিকৰ্তা, এজনে পালনকৰ্তা, এজনে সংহাৰকৰ্তা, ঠিক তেনেকৈ আমাৰ বাথৌ হ'ল এই সংসাৰত যিমানবিলাক প্ৰাণী জীৱিত আছে এই সকলোৱে জীয়াই থকাৰ বা জন্ম পোৱাৰ মূলতে কোনোবা এজন আছে বা পালন কৰি ৰখাৰ মূলতে কোনোবা এজন নিশ্চয় আছে। আমি জীয়াই থাকিবলৈ, প্ৰাণী জীয়াই থাকিবলৈ কি লাগে? আমাক বায়ু লাগে, আমাক অগ্নি লাগে, জল লাগে, তাৰপিছত আকাশ পাতাল 5বিধ বস্তু লাগে আমাক। কিন্তু এই যে 5টা বস্তু, সূৰ্য, আকাশ পাতাল, পানী, জুই, এইবিলাকক কোনে নিয়ন্ত্ৰণ কৰি আছে? সেইজনে হ'ল আমাৰ মতে বাথৌ। তেখেতেই নিয়ন্ত্ৰণ কৰি পেলাই এই প্ৰাণী জগতক নিয়ন্ত্ৰণ কৰি আছে তেখেত। শেহতীয়াকৈ আপুনি দেখা পাইছে যে প্ৰধানমন্ত্ৰীৰ সন্মুখত আপোনালোকৰ বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰা হৈছে, কি ক'ব? হয়, আমি অতীজৰ পৰাই বাগৰুম্বা আমাৰ বড়োবিলাকৰ অতি আকৰ্ষণীয় নৃত্যটো বহুত আছে। তথাপি বাগৰুম্বা বুলি ক'লে বড়োবিলাকৰ প্ৰধান তাকেই বুজায়। বাগৰুম্বা বুলি ক'লে বড়োবিলাকক বুজায়, প্ৰধান নৃত্য। গতিকে প্ৰধানমন্ত্ৰীয়ে যিহেতু আমাক এই বাগৰুম্বাক গোটেই বিশ্বতে এটা দৰ্শন দাঙি ধৰিলে তেখেতে, তাৰ কাৰণে আমি প্ৰধানমন্ত্ৰী দিয়ক অশেষ ধন্যবাদ বড়ো সম্প্ৰদায় জনাইছোঁ। চাংচাৰীৰ পৰা খৰ্গেশ্বৰনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম।
মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kagos2025@gmail.com